বছৰত ডাইভাৰ্ট কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰক্ৰিয়া অৱলম্বন কৰা হৈছে গতিকে এইবিলাকৰ পৰা আঁতৰত থাকি পেলাই জুবিন গাৰ্গৰ জাষ্টিস লাগে সকলোৱে ঘৰত মনে মনে কথাটো চাই আছে আৰু যি মনে মনে চাই আছে সেই মনে মনে চাই থাকোতে আসলে গোটেই কাৰ্যসূচীটো নিয়াৰিকৈ সম্পন্ন হোৱাটো ভাল পাছত যেতিয়া লক্ষ লক্ষ মানুহ যদি ৰাজপথলৈ ওলাই আহিবলগীয়া হয় তেতিয়াহ'লে পৰিৱেশটো বৰ বেয়া হৈ যাব গতিকে সেই পৰ্যায়লৈ নাযাওক হয় লখিমপুৰ এটিম ফিল্ডত যেহেতু জুবিন গাৰ্গৰ আদ্য শ্ৰাদ্ধ অনুষ্ঠিত হৈ আছে এই আদ্য শ্ৰাদ্ধৰ এই অনুষ্ঠানতে আমি বৰ্তমান উপস্থিত আছোঁ আৰু ইয়াতে উপস্থিত হৈছেহি কণ্ঠশিল্পী জনপ্ৰিয় কণ্ঠশিল্পী অনুপম শইকীয়া ডাঙৰীয়া ইয়াতে উপস্থিত হৈছেহি আমি তেখেতৰ সৈতে পোনে পোনে কথা পাতিবলৈ যত্ন কৰিম লখিমপুৰবাসীয়ে বৰ ধুনীয়া বিশাল আয়োজনৰ আচলতে এই আদ্য শ্ৰাদ্ধভাগ আয়োজন কৰিছে আৰু তাক আমাকো সমভাগী কৰাৰ বাবে আমি বহুত আচলতে ধন্যবাদ জ্ঞাপন কৰিছোঁ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এই উদ্যোক্তা কমিটিক আৰু লগতে জুবিন গাৰ্গ বুলি ক'লে আচলতে এজন সৃষ্টিৰ স্ৰষ্টা তেওঁ গতিকে সেই এজন স্ৰষ্টাক আমি হেৰুৱাবলৈ আজি হেৰুৱাই পেলাই আকৌ বিভিন্ন কাৰণত আকৌ এক সন্দেহৰ মাজত অৱতীৰ্ণ হ'বলগীয়া হৈছে সকলোখিনি গতিকে সেইবিলাক সঁচাকৈ বৰ দুখৰ কথা তেওঁক হেৰুৱাৰ দুখটো আছেই গতিকে এতিয়া কথাটো হৈছে কি সোনকালে ন্যায় হ'ব লাগে কাৰণ আমাৰো যিখিনি কাম কাজ আছে আমি কাম কাজবিলাকৰ পৰা এই কথাটোৰ সম্পূৰ্ণ এটা সমাপ্তি নঘটালৈকে আমি সেই কামবিলাকত মনোনিৱেশ কৰিব পৰা নাই সকলোৱেই গতিকে ইয়াৰ প্ৰকৃত তদন্ত হৈ প্ৰকৃত দোষীয়ে শাস্তি পাব লাগে ন্যায় পাব লাগে গতিকে সেইখিনি কামনা কৰিছোঁ তাৰ লগতে জুবিন গাৰ্গৰ বিদেহী আত্মালৈ চিৰশান্তি কামনা কৰিছোঁ আচলতে আমি সকলোৱে একগোট হৈ একমতত থকাটো প্ৰয়োজন কাৰণ কিয় এতিয়া ছ'চিয়েল মিডিয়াত দেখা যায় যে বছৰত ডাইভাৰ্ট কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰক্ৰিয়া অৱলম্বন কৰা হৈছে গতিকে এইবিলাকৰ পৰা আঁতৰত থাকি পেলাই জুবিন গাৰ্গৰ জাষ্টিস লাগে জুবিন গাৰ্গৰ পৰিয়ালে ন্যায় পাব লাগে অসমবাসীয়ে ন্যায় পাব লাগে জুবিনৰ মৃত্যুৰ ন্যায় হ'ব লাগে গতিকে সেইখিনি আচলতে হ'ব লাগে সেইখিনি কামনা কৰিছোঁ আচলতে ইমান দিনে আহি পাব লাগিছিলে আমাৰ ভাৱ হয় যে পাব লাগিছিলে তাৰ মাজতো এতিয়া টেকনিকেল হয়তো কিছুমান কথা থাকিব পাৰে সেইবিলাক বিষয়ে আমি বহুত বেছি জ্ঞাতও নহয় কিন্তু কথাটো হৈছে কি আমি সমালোচনা কৰাতকৈ এতিয়া সংবিধানটো বহুত বেছিকৈ প্ৰয়োজনীয় কথা হৈ পৰিছে গতিকে এটা সমাধান হ'ব লাগে আৰু তাত যিসকল ব্যক্তিক আচলতে এই গোটেই কথাটো খুচৰিলে এটা সংবিধান পোৱা যাব গতিকে সেই সকলোকে তদন্তৰ মাজলৈ আনিব লাগে আনি পেলাই অতি সোনকালে ইয়াক ন্যায় ব্যৱস্থাৰ মাজেৰে সম্পূৰ্ণ কথাটো কৰি তুলিব লাগে তাৰমানে এটাই কথা কি এতিয়া অসমৰ ৰাইজে বিশেষকৈ জুবিন গাৰ্গৰ ক্ষেত্ৰত সকলোৱে ঘৰত মনে মনে কথাটো চাই আছে আৰু যি মনে মনে চাই আছে সেই মনে মনে চাই থাকোঁতে আচলতে গোটেই কাৰ্যসূচীটো নিয়াৰিকৈ সম্পন্ন হোৱাটো ভাল পাছত যেতিয়া লক্ষ লক্ষ মানুহ যদি ৰাজপথলৈ ওলাই আহিবলগীয়া হয় তেতিয়াহ'লে পৰিৱেশটো বৰ বেয়া হৈ যাব গতিকে সেই পৰ্যায়লৈ নাযাওক গতিকে ভাৰতৰ ন্যায়পালিকাৰ ওপৰত আমাৰ এটা বিশ্বাস আছে সেই বিশ্বাস অটুট ৰাখক আৰু তাৰ মাজত কোনো ধৰণৰ কেৰণ নথকাকৈ যাতে এটা শুদ্ধ বিচাৰ হয় সেইখিনি কামনা কৰিছোঁ মানে তেওঁতো এতিয়া আমাৰ পৰিয়ালৰ সদস্য এজন বা আমি খুব ভাল বন্ধু মোৰ জ্যেষ্ঠ ভাতৃ আমাৰ মানে আমি একেলগে সহকৰ্মী গতিকে মোৰে অন্ততঃ ৩-৪০০ গীত মোৰ কম্প'জিশ্যনত মোৰ মিউজিকত মোৰ লিৰিক্সত তেওঁ গাইছে আৰু মোৰ লগত বহু গীত আছে আমি দুইজনে একেলগে শ্বেয়াৰ কৰি পেলাই গাওঁ বা তেনেকুৱা বহু আছে তাৰমানে বিশেষকৈ মুম্বাইৰ যিবিলাক কাহিনী মুম্বাইত যেতিয়া আমি মানে মই যেতিয়া যাওঁ তেওঁ বেলেগত থাকিব নিদিয়ে ভাড়াঘৰত থকা দিনতো নিদিয়ে নিজৰ ঘৰ থকা দিনতো নিদিয়ে মোক গৈ পেলাই এয়াৰপৰ্টৰ পৰা নিজে পিক আপ কৰি লৈ আনে মানে মই যদি 5 দিনৰ কাৰণে যাওঁ তেওঁ সেইটো 8 দিন লগাব 10 দিন লগাব বা আমি তেনেকৈ দিল্লী কলিকতা মুম্বাই অসম এই যিমানবিলাক ঘূৰিছোঁ পকিছোঁ তাৰ মাজত প্ৰত্যেক দিনতে অন্ততঃ 8-10টাকৈ তাৰমানে স্মৃতি আছে গতিকে এইখিনি কৈ আজিয়ে শেষ কৰিব নোৱাৰি আদ্য শ্ৰাদ্ধভাগী ইমান ধুনীয়াকৈ লখিমপুৰবাসীয়ে আয়োজন কৰিছে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ পৰিয়ালটিলৈ মই সমবেদনা জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ ন্যায় বিচাৰিছোঁ হয় ধন্যবাদ হয় আমি অনুপম শইকীয়া সংগীত শিল্পী অনুপম শইকীয়াৰ আমি কিছু মন্তব্য ল'বলৈ যত্ন কৰিলোঁ এই লখিমপুৰৰ যি জুবিন দাৰ আদ্য শ্ৰাদ্ধ অনুষ্ঠিত কৰা হৈছে এই আদ্য শ্ৰাদ্ধতে তেখেত উপস্থিত হৈছে আৰু তেখেতৰ সৈতে কিছু কথা পাতিবলৈ যত্ন কৰিলোঁ তেখেতৰ মন্তব্য ল'বলৈ যত্ন কৰিলোঁ সকলোৱে এটাই বিচাৰিছে যাতে শীঘ্ৰে জুবিন দাই ন্যায় পাওক যাতে জুবিন দাৰ সেই ন্যায়ৰ বিষয়টো যাতে ফালৰি কাটি নাযাওক শুদ্ধ পথত যাতে বিচাৰ হওক
আৰু তাৰে সকলোৱে আশা কৰিছে আমি সমগ্ৰ পৰিৱেশ দেখাই যাবলৈ যত্ন কৰিছোঁ লখিমপুৰ দৰ্শকসকলক।